অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ একাউণ্টত 7 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কেনেকৈ লাভ কৰিব জানি লওক। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনাৰ কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু কোনসকল লোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে আপোনাৰ ডকুমেণ্টটো ক'ত জমা কৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত 1 টকা এটা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1 টকা সোমাইছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ৰেচন কাৰ্ড। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে, তাক কিন্তু জমা কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ডকুমেণ্টটো জমা কৰিলে হৈ যাব আৰু ইয়াত একো কৰিব নালাগে। আৰু যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব? যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এতিয়া আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। আপোনালোকে আপোনাৰ পঞ্চায়তত আপোনাৰ ডকুমেণ্ট জমা কৰিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ নামত ভেৰিফাই কৰাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত সকলো ডকুমেণ্ট জমা কৰক।